Welcome to my YouTube channel EDU Lab by Abul Kalam Azad. It's an educational Assamese medium channel for students. Keep watching. Dear students, আমি আজি আলোচনা কৰিম তো দশম শ্ৰেণীৰ পুনৰালোচনাৰ যিবিলাক চেপ্টাৰ আছে তাৰে যেটো দ্বিতীয় খণ্ডৰ বৰ্গ আৰু বৰ্গমূল। এতিয়া এই R2 অনুশীলনীত বৰ্গ আৰু বৰ্গমূল সম্বন্ধীয় বিভিন্ন প্ৰশ্নসমূহ ইয়াতে দিয়া হৈছে, সেইখিনি আমি সমাধান কৰিব লাগিব। এতিয়া কথা হল সেই প্ৰশ্নসমূহৰ সমাধান কৰিবলৈ হলে আমি কিছুমান বেসিক বস্তু আমি জানিব লাগিব। এতিয়া তাৰে কিছুমান বস্তু হল যেনেকৈ আমি বৰ্গৰ ধাৰণাটো আমি জানিব লাগিব, বৰ্গটো কি হয়, এতিয়া বৰ্গমূলটো কি হয়। এতিয়া আমি প্ৰথমে চাম বৰ্গটো কি, আমি বৰ্গ বুলিলে কি বুঝো। এতিয়া ধৰা হল কোনো এটা সংখ্যা a, ঠিক আছে, ধৰি লৈছো কোনো এটা সংখ্যা কি a। এবার যদি কও এর বর্গ তেতিয়া হলে বর্গ বুলি কোৱাৰ লগে লগে আমি কি কৰিম, সেই সংখ্যাটোক নিজৰ লগতে দুইবাৰ পূৰণ কৰিম। কেনেকৈ, ইয়াতে আমি লৈছো এর বর্গ, তেতিয়া হলে এর বর্গ হ'ব a into a, অর্থাৎ এক যদি আমি দুইবার পূরণ কৰো তেতিয়া হলে কি পাম, এর বর্গ পাম। এবার a into a আমি কি পাম, a স্কয়ার, অর্থাৎ কোনো একটা সংখ্যা যদি দুইবার পূরণ হিসাবে থাকে তাক আমি স্কয়ার হিসাবে লিখো, অর্থাৎ এর বর্গ হ'ব a স্কয়ার। এবার যদি আরো একটা সংখ্যা লও, এতিয়া আমি কিছুমান ধ্ৰুৱক সংখ্যা লম, সাপোজ 5, এতিয়া 5 ৰ বৰ্গ কিমান হ'ব, 5 into 5, ঠিক আছে, অর্থাৎ আমি লিখিব পাৰিম 5 স্কয়ার, বা 5 into 5 দুটা পূৰণ ফলটো আমি ডাইৰেক্ট লিখি দিব পাৰো। ইয়াতে 5 into 5 আমি পাম 25, ঠিক আছে, অর্থাৎ 5 ৰ বর্গ হল 25। এবার আমি লৈছো আৰু এটা সংখ্যাৰ আৰু এটা উদাহৰণ লৈছো 10। এবার 10 ৰ বর্গ কিমান পাম, 10 into 10 আমি 100 হিসাবেও লিখিব পাৰো, বা 10 into 10, 10 আমি দুইবার পূরণ কৰিছো, অর্থাৎ 10 স্কয়ার, ঠিক আছে, এইটো হল বর্গ। এইবার আমি আহিছো বর্গমূল। বর্গমূলটো কি হয়, এবার আমি জাস্ট আহিম উল্টা। ইয়াতে আছিল কি প্ৰথমটোত, এইটো প্ৰথম, দ্বিতীয়, এতিয়া প্ৰথমটোত আছিল কি a স্কয়ার, ঠিক আছে, a স্কয়ার। এতিয়া যদি কও a স্কয়াৰৰ বর্গ কি হ'ব, এতিয়া আমি ডাইৰেক্ট লিখিম। ইয়াতে এটা কথা মনত ৰাখিব লাগিব, বর্গমূল ইয়াৰ চিনটো হল এইটো, আমি রুট ওভার বুলি কও বা রুট বুলি কব পারা শর্টলি, ঠিক আছে। এইবার a স্কয়াৰৰ বর্গমূল হ'ব root of a স্কয়ার, ঠিক আছে, অর্থাৎ root of a স্কয়ার ইয়াক আমি পাম a, ঠিক আছে, অর্থাৎ বর্গমূল হল যি সংখ্যাটো নিজকে দুইবার পূরণ কৰি সেই সংখ্যাটো পোৱা গৈছিল, অর্থাৎ এক আমি দুইবার পূরণ কৰি নিজৰ লগতে দুইবার পূরণ কৰি আমি কি পাইছিলো, a স্কয়ার। সো ইয়াতে আমাৰ বর্গমূলটো হ'ব a। এতিয়া কথা হল লয়ার ক্লাস বিলাকত আমি সাধাৰণতে সদায় ধনাত্মক সংখ্যা বিলাকে লওঁ, কিন্তু হায়ার ক্লাস আমি দুটা সংখ্যা সদায় লব লাগিব। এতিয়া আমি পাম a স্কয়ার ইকুয়াল টু প্লাস মাইনাস a। এতিয়া চোৱা কেইটা আছিল লিখিছো, দুটা, প্লাস মাইনাস। হয়তো তোমালোকৰ কনফিউজন থাকিব পাৰে যে ইয়াতে এবাৰ প্লাস লিখিছো আকৌ মাইনাস লিখিছো, কিন্তু নাই, ইয়াতে চোৱা যেতিয়াই লিখিম প্লাস মাইনাস তাৰ মানে প্লাস a বা এনসারটো হ'ব মাইনাস a,
এইবাৰ চোৱা আমি যদি প্লাস এ ইনটু প্লাস এ কৰো তেতিয়াহলে ৰিজাল্টটো কি পাম প্লাস ইনটু প্লাস অলৱেজ কি হয় প্লাস হয় এ ইনটু এ স্কয়াৰ আছে না সো প্লাস এ যদি কি কৰো বর্গ কৰো তার মানে দুইবার পূরণ করছি বর্গ হয়ে গেল কি পাম এ স্কয়ারে পাম আকৌ চোৱা মাইনাস এ ইনটু মাইনাস এ যদি কৰো মাইনাস এ ইনটু মাইনাস এ কিমান পাম চোৱাচোন ইয়াতে কি চিন আছে মাইনাস ইয়াতে আৰু এটা মাইনাস ঠিক আছে এবার দুটা মাইনাস যদি পূরণ কৰো সদায় আমি কি পাও প্লাস ইয়াতে মই শর্টলি এটা কথা কৈ থৈ দিছো যদিহে কোনো মাইনাস অযুগ্ম সংখ্যক থাকে অযুগ্ম মিন্স যার জোড়া নাই অযুগ্ম সংখ্যক মাইনাস আমি পূরণ কৰিলেহে মাইনাস পাও ঠিক আছে এতিয়া মাইনাস আছে তোমালোকে কনফিউজন মাইনাস দিব নালাগে কারণ ইয়াতে যুগ্ম সংখ্যক মাইনাস আছে কেইটা মাইনাস আছে যুগ্ম সংখ্যক তার মানে 1 2 কেইটা মাইনাস আছে দুটা 2 হল যুগ্ম সংখ্যা ঠিক আছে অর্থাৎ যুগ্ম সংখ্যক যদি মাইনাস থাকে আৰু তাৰ মাজত যদি পূরণ চিহ্ন থাকে তেতিয়াহলে আমি কি পাম সদায় প্লাস সো ইয়াতে মাইনাস ইনটু মাইনাস আমি কি যাম কি পাই যাম প্লাস আৰু এ ইনটু এ আমি পাম এ স্কয়ার ঠিক আছে তো এইটো হল এ স্কয়াৰৰ বর্গমূল আমি পালো কি এ আৰু আমি আৰু এটা বস্তু শিকিলো কি যে সদায় ৰুট বিলাকক আমি এনসার লিখোতে প্লাস মাইনাস হিসাবেও লিখিব পাৰো ঠিক আছে এবাৰ চোৱা 2 নম্বৰটো কি আছিল 5ৰ বর্গ আমি কি পাইছিলো 25 এবাৰ চাম 25ৰ বর্গ 25ৰ বর্গমূল 25ৰ বর্গমূল সো 25ৰ বর্গমূল কোৱাৰ লগে লগে আমি কি কৰিব লাগিব root of 25 ঠিক আছে root of 25 এবাৰ চোৱা root of 25 that means আমি কি পাম 5 into 5 পাম অর্থাৎ 5 স্কয়ার আমি ইয়াতে root আৰু 2 এই দুটা কি কৰি দিব পাৰো ক্যান্সেল কৰি দিব পাৰো আমি ইয়াতে প্লাস মাইনাস পাম কিন্তু তোমালোকে ইয়াতে অনলি ধনাত্মক সংখ্যাটো ললেও হৈ যাব তোমালোকে যদি অনলি 5 লোৱা তথাপিও হৈ যাব এবাৰ চোৱা মই কি কৈছো যে ইয়াতে স্কয়ার আৰু এই ৰুটটো কি কৰি দিছো কাটি দিছো এতিয়া মই কাটিলো কেনেকৈ তোমালোকে এটা কথা সদায় মনত ৰাখিব লাগিব যে ৰুট লিখাৰ লগে লগে ৰুটটো মই লিখিলো ৰুটটো লিখাৰ লগে লগে এই ৰুটটোৱে বুজায় কোনো এটা সংখ্যাৰ ওপৰত পাৱাৰটো হল 1/2 ৰুট লিখাৰ লগে লগে সেইটো কি বুজায় কোনো এটা সংখ্যাৰ ওপৰত পাৱাৰ কিমান আছে 1/2 যেনেকৈ আমি পাৱাৰ 2 লিখিছো ইয়াতে আমি 3 লিখো যেনেকৈ কিউব a to the power 4 5 6 ঠিক তেনেকৈ ইয়াতে ৰুটটোৱে কি বুজায় পাৱাৰ হাফ এতিয়া চোৱা মই এইটো যদি অলপ ভাগি দিওঁ যে কি পাইছো 5 স্কয়ার আৰু আছে ৰুট 6 এতিয়া চোৱা যদি ইয়াতে স্কয়ারটো উঠাই দিও আমি কি পাম 5 স্কয়ার তাৰ ফলনি লিখিব পাৰিম পাৱাৰ 1/2 এবাৰ চোৱা দুটা পাৱাৰ যদি এনেকৈ কন্টিনিউ থাকে তেতিয়াহলে সেই দুটাক আমি কি কৰিব পাৰো পূৰণ কৰিব পাৰো যেনেকৈ 5 to the power ইয়াতে আছে 2 into 1/2 ঠিক আছে ইয়াতে এইটো কাটি দিব পাৰো কাৰণ এইটো কি হৈছে হৰণ হৈ আছে আৰু দুটা 2 আৰু 1/2 কি হৈছে পূৰণ হৈ আছে ইয়াতে 2 টো হল তলৰ সংখ্যাৰ লগত ওপৰৰ সংখ্যাবিলাকে সদায় কাটি দিব পাৰো এবাৰ চোৱা ইয়াতে থাকিল কি 5 to the power 1 এই 1 টো থাকিল এতিয়া এটা কথা সদায় মনত ৰাখিব লাগিব যে প্ৰত্যেকটো সংখ্যাৰ ওপৰত পাৱাৰ সদায় কিমান থাকে 1 থাকে আৰু 1 থাকিলে তাৰ মানে
5 কেইবাৰ পূৰণ একবাৰ একবাৰ পূৰণ কৰিলে কিমান হ'ব 5 5 ইয়াতে থাকিব 5 ঠিক আছে সো এনেদৰে আমি কি পাওঁ বৰ্গমূল পাওঁ এতিয়া তোমালোকে ইয়াতে 10 ৰ বৰ্গ আমি লিখিছিলো কিমান 100 অৰ্থাৎ 10 স্কয়াৰ এতিয়া তোমালোকে নিজে নিজে প্ৰেক্টিস এটা কৰি চাবা কিছুমান সংখ্যাৰ যেনেকৈ ধৰা 36 ঠিক আছে 49 আৰু দিলো 64 এই তিনিটা তোমালোকে ঘৰত অলপ প্ৰেক্টিস কৰি চাবাচোন কি হয় 36 49 64 ইহতৰ বৰ্গমূল কি হয় চাবা ইহতক প্ৰথমে কি কৰিবা স্কয়াৰ হিচাপে প্ৰকাশ কৰিবা তাৰ পিছত ৰুট দিবা স্কয়াৰ আৰু এই ৰুট চিনটো কি দিবা কাটি দিবা তাৰ পিছত চাবাচোন আনসাৰ বিলাক কি ওলাই আৰু আনসাৰ বিলাক লিখি কমেন্ট তোমালোকে কৰি দিবা ঠিক আছে কমেন্ট সেকশনত তোমালোকে কি কৰিবা 36 49 আৰু 64 বৰ্গমূল কিমান কিমান হয় লিখিবা ঠিক আছে এবাৰ নেক্সট এটা ইন্টারেস্টিং ফ্যাক্ট যেটো ক্লাস 10 ৰ যেটো এইচএসএলসি ফাইনাল যেটো এক্সাম হয় তাতে প্ৰায় দি থাকে এটো চোৱা তাতে দিয়া থাকে এনেকৈ সাপোজ ধৰা কোন এটা সংখ্যা হল n আৰু দিয়া থাকিল n + 1 n আৰু n + 1 ইহতৰ বৰ্গ সংখ্যাৰ মাজত অৰ্থাৎ n স্কয়াৰ আৰু n + 1 হোল স্কয়াৰৰ মাজত মুঠ কিমানটা স্বাভাবিক সংখ্যা আছে ন্যাচারাল নাম্বার স্বাভাবিক সংখ্যা যে n স্কয়ার আৰু n + 1 হোল স্কয়াৰৰ মাজত মুঠ কিমানটা স্বাভাবিক সংখ্যা আছে তো এমসিকিউ বেস তোমালোকক দিয়ে অলপ ইম্পৰ্টেন্ট টাইপ কোশ্চেন এতিয়া এক্স্যাক্টলি n স্কয়ার আৰু n + 1 এটো নিদিলেও মই বস্তুটো বুজাই দিছো তেতিয়া তোমালোকে কি কৰিব হবয়া অপচন বিলাক উত্তৰটো বাছি ওলাব পাৰিবা এতিয়া চোৱা n স্কয়ার আৰু n + 1 হোল স্কয়াৰৰ মাজত কিমানটা মুঠ কিমানটা স্বাভাবিক সংখ্যা আছে ইয়াৰ আনসারটো হ'ব ইয়াৰে সদায় কি কৰি লবা এটো তোমাক প্ৰশ্ন যেতিয়া সুধিব সদায় দুটা কন্টিনিউয়াস স্বাভাবিক সংখ্যাৰ মাজতে সুধিব ইয়াতে চোৱা n ইয়াতে আছিল কি n আৰু ইয়াতে আছে কি n + 1 অৰ্থাৎ n ৰ পিছৰ সংখ্যাটো কি আহে ইয়াৰ লগত জাস্ট এক যোগ কৰিলে হৈ যায় পিছৰটো আহি যাব ইয়াৰ লগত আৰু 1 প্লাস কৰিলে তাৰ পিছৰটো আহিব তাৰ লগত আৰু 1 প্লাস কৰিলে তাৰ পিছৰটো আহিব এনেকৈ গৈ থাকিব ঠিক আছে এবাৰ চোৱা যদি হেনেকৈ খুদে তেতিয়ালে একদম ভয় খাবলগীয়া একো নাই যেটো সৰু থাকিব ইয়াতে সৰু কোনটো ইয়াতে আছে n ইয়াতে আছে n + 1 ঠিক আছে সো ইয়াতে সৰু হল n ঠিক আছে ইয়াতে সৰু কোনটো n এবাৰ এই সৰুটোৰ জাস্ট কিমান লবা 2 গুণ অৰ্থাৎ ইহতৰ মাজত মুঠ স্বাভাবিক সংখ্যা হ'ব টুৱাইস n ঠিক আছে ইহতৰ মাজত মুঠ স্বাভাবিক সংখ্যা হ'ব কিমানটা টুৱাইস n অৰ্থাৎ সৰু সংখ্যাটো যিমান থাকিব তাৰ 2 গুণ লবা এইবাৰ তোমালোক কনফিউজন থাকিব পাৰে তাৰ কাৰণে মই এটা সংখ্যালৈ বুজাই দিছো যেনেকৈ ইয়াতে ধৰিলো 10 স্কয়ার ঠিক আছে ইয়াতে ধৰি লৈছো 11 স্কয়ার সো 10 আৰু 11 দুটা কন্টিনিউ ঠিক আছে সো 10 স্কয়ার আৰু 11 স্কয়াৰৰ মাজত মুঠ কিমানটা স্বাভাবিক সংখ্যা আছে ঠিক আছে এইটো যদি আমি চাও এটা 10 আৰু 11 সৰু কোনটো এটো সৰু হল 10 ঠিক আছে সৰুটো হল 10 এবাৰ জাস্ট আমি কি কৰিম 10 ৰ 2 গুণ লম 10 into 2 but 2 into 10 একে কথা কিমান পাম 20 অৰ্থাৎ ইহতৰ মাজত 10 স্কয়ার আৰু 11 স্কয়াৰৰ মাজত মুঠ স্বাভাবিক সংখ্যাৰ হল 20টা এতে 10 স্কয়ার অৰ্থাৎ আমি চাও যে 10 স্কয়ার কিমান পাম 100 আৰু 11 স্কয়ার
ইকুৱেল পাম 121 অৰ্থাৎ 100 আৰু 121ৰ মাজত 21ৰ মাজত মুঠ স্বাভাৱিক সংখ্যা কিমানটা আছে চোৱাচোন ইয়াতে 100 এটোত আমি ধৰিব নোৱাৰো মাজতহে কৈছে আৰু লাষ্টত বৰ্ডাৰটো কিমান আছে 121 তো মাজত কিমান থাকিল 101ৰ পৰা গৈ 20 লৈকে ঠিক আছে 101ৰ পৰা 120 লৈকে কিমানটা আছে 20টা ঠিক আছে সো এটো কিন্তু একদম মোস্ট ইম্পর্টেন্ট হয় ইয়াৰ পৰা এমসিকিউ তোমালোকক প্ৰায়ে দিয়ে ঠিক আছে এতিয়া চোৱা যে কোশ্চেন নাম্বার 1 আছিল যে কোনবিলাক সংখ্যা আমি বৰ্গ হয় কোনবিলাক বৰ্গ নহয় দুই নম্বৰ বিলাকত তেনেকৈ আছিল 1 আৰু 2 তো প্ৰশ্নলৈকে আমি এতিয়া যোৱা নাই কিন্তু যোৱাৰ আগতে সেই 1 আৰু 2 যিখিনি প্ৰশ্ন আছিল সেইখিনি যদি সমাধান কৰিবলৈ যাও তেতিয়ালে নিশ্চয় কামৰ লাগিব কি যে কোনবিলাক সংখ্যা বৰ্গ হয় কোনবিলাক বৰ্গ নহয় সেইখিনি বস্তু আমি জানিব লাগিব সো এতিয়া আমি আলোচনা কৰিম কি বৰ্গ সংখ্যাৰ চিনাক্তকৰণ যে কোনবিলাক সংখ্যা বৰ্গ হয় কোনবিলাক বৰ্গ নহয় আমি কি কৰিম চাই কৈ দিম ঠিক আছে এতিয়া চোৱা ইয়াৰ কাৰণে আমি কি কৰিছো যে 1ৰ পৰা 10 লৈ বৰ্গ সংখ্যা কেইটা আমি লিখি লৈছো 1ৰ পৰা 10 লৈ কি কৈছো ইয়াত বৰ্গ সংখ্যা তো কি হয় এটা আমি লিখি লৈছো ইয়াতে কি আছে 1 স্কয়ার কিমান পাম 1 2 স্কয়ার 4 3 স্কয়ার 9 4 স্কয়ার 16 5 স্কয়ার 25 6 স্কয়ার 36 7 স্কয়ার 49 8 স্কয়ার 64 9 স্কয়ার 81 10 স্কয়ার ইকুয়াল টু কি আছে 100 এতিয়া যদি চাও বৰ্গ সংখ্যাৰ শেষৰ অংকবিলাক কি হয় বৰ্গ সংখ্যাৰ এককৰ স্থান কোনটো একদম সংখ্যাটাৰ হো হাতে যি অংকটো থাকে সেইটো হল এককৰ স্থান এইবাৰ চোৱা 1 স্কয়ার আমি কি পাইছিলো 1 তাৰে বৰ্গ সংখ্যা যিবিলাক বৰ্গ সংখ্যা এটোবিলাক কি 1 স্কয়ার এটো বৰ্গ 2 স্কয়ার বৰ্গ 3 স্কয়ার বৰ্গ এইবিলাক হল বৰ্গ এতিয়া বৰ্গ কৰি দিয়াৰ লগে লগে এককৰ ঘৰত কি আহে এতিয়া চোৱা ইয়াতে কিমান আহিছে 1 অৰ্থাৎ কোনো এটা সংখ্যাৰ এককৰ স্থানত যদি কি থাকে 1 থাকে এটো কি হ'ব বৰ্গ হ'ব তাৰ পিছত চোৱা কি আছে ইয়াতে আছে 4 তাৰ পিছত আছে কিমান 9 এতিয়া আমি চাম 9 টো যেহেতু শেষৰ হয় আমি চাম 4 ৰ পিছত 5 আছে নাই এটো গল ইয়াতে 5 আছে 5 স্কয়ার ইয়াতে আছে কি 25 ইয়াতে 5 তাৰ পিছত চাম 6 আছে নাই ইয়াতে 6 আছে ইয়াতে 6 আছে চোৱা 6 তাৰ পিছত 7 আছে নাই 7 নাই 8 নাই এবাৰ চাম 9 আছে না নাই 9 আছে অর্থাৎ বর্গ সংখ্যার শেষত 1 থাকে 4 থাকে 9 থাকে 6 থাকে 5 থাকে এটো 6 ডাবল আছে আগতে আমি 6 পাইছো এতে তাৰ পিছত ইয়াতে 9 এটো 4 পাইছো 1 পাইছো এইবাৰ লাষ্টটো আমি যদি লক্ষ্য কৰো কেইটা 0 আছে দুটা 0 আছে অর্থাৎ আমি ইয়াৰ পৰা লিখিব লাগিব যে দুটা শূন্য লিখিলে নহব কারণ আমি লিখিম যে যদি যুগ্ম সংখ্যক শূন্য থাকে কিমান থাকে যুগ্ম সংখ্যক শূন্য অর্থাৎ আমি পাম কি বর্গ সংখ্যার এককৰ স্থানবিলাক কি থাকে 1 4 5 6 9 অর্থাৎ 1 4 5 6 9 আৰু যদি যুগ্ম সংখ্যক শূন্য থাকে তেতিয়াহলে সেই সংখ্যাবিলাক কি হ'ব বৰ্গ সংখ্যা হ'ব এতিয়া চোৱা এতিয়া প্ৰত্যেকটো সংখ্যাই যে কেৱল 1 দিয়াৰ লগে লগে হেতু কি হ'ব লাষ্টত 1 থকাৰ লগে লগে যে বৰ্গ হ'ব হেতু নহয় কিন্তু এতিয়া পৰীক্ষাৰ দৃষ্টিকোণত যদিহে তোমালোকক এমসিকিউ যদি যেতিয়া বাছিব দিব যে কোন তলত দিয়া কোনটো সংখ্যাটো কি নহয় বৰ্গ নহয় বা কোন সংখ্যাটো বৰ্গ হয়
তাতে যেহেতু অনলি এটাহে কি কৰিব লাগে বাচিব লাগে আৰু বাকিকেইটা এলিমিনেট কৰি দিব লাগিব বাদ দিব লাগিব সেই ক্ষেত্ৰতহে এই নিয়মটো কি হ'ব প্ৰযোজ্য হ'ব ঠিক আছে ইয়াতে যদি কোৱা যায় স্যাৰ 11 ইয়াতে চোন 1 আছে এইটো চোন তেতিয়াহ'লে বৰ্গ সংখ্যা হ'ব ন 14 ইয়াতে চোন কিমান আছে 4 আছে এইটো বৰ্গ সংখ্যা হয় নেকি নহয় মই কৈছো কি যে পৰীক্ষাৰ এমসিকিউ যিকিটা অপচন থাকিব তাতে তেনেকৈ দিয়া নাথাকে তাতে এটাহে কি থাকিব শুদ্ধটো কি থাকিব বাকি তিনিটা থাকিব কি ভুল সেই ক্ষেত্ৰত তোমালোকৰ বাছি উলোৱাত সহায় হ'ব অৰ্থাৎ যদি দেখা পোৱা যায় 1 আছে 4 আছে 5 আছে 6 আছে 9 আছে তেতিয়াহ'লে সংখ্যাকেইটা কি হ'ব যোগ যোগ আৰু যুগ্ম সংখ্যা শুদ্ধ থাকিলে সংখ্যাকেইটা কি হ'ব বৰ্গ সংখ্যা হ'ব এইবাৰ চাম বৰ্গ সংখ্যা নহয় কোনকেইটা বৰ্গ নহয় কোনকেইটা বৰ্গ নহয় এতিয়া এইটো যদি আমি বাছি উলাও চাম যে আমি এইকেইটা অংকৰ বাদে বাকি কেইটা যদি থাকে তেতিয়াহ'লে কি নহয় বৰ্গ নহয় এবাৰ চোৱা ইয়াত আছিল 1 1 টো হলে তো বৰ্গ হ'ব যদি 2 থাকে তেতিয়া কি নহয় বৰ্গ নহয় 4 আছে 5 আছে 6 মাজত কি আছে 7 আৰু 8 অৰ্থাৎ 2 7 8 2 7 8 যদি থাকে সেইকেইটা কি নহয় বৰ্গ নহয় আৰু ইয়াতে লিখিছিলো যুগ্ম সংখ্যা শূন্য তেতিয়াহ'লে ইয়াতে লিখিব লাগিব কি অযুগ্ম সংখ্যা শূন্য অযুগ্ম সংখ্যক যদি থাকে অযুগ্ম সংখ্যক অৰ্থাৎ বেজৰ যদি শূন্য থাকে তেতিয়া সেইটো কি নহয় বৰ্গ নহয় ফৰ এক্সাম্পল 1000 কেইটা শূন্য আছে 1 2 3 তিনিটা শূন্য আছে গতিকে 1000 টো বৰ্গ 1000 বৰ্গ নহয় ঠিক আছে 1000 বৰ্গ নহয় হ'ব এতিয়া এই প্ৰশ্নবিলাক বা এনে ধৰণৰ প্ৰশ্ন কেৱল তোমালোকৰ যে কেৱল মেট্ৰিক পৰীক্ষাত আহিব তেনেকুৱা নহয় ইন ফিউচাৰ যদি তোমালোকে কোনো ধৰণৰ কম্পিটিটিভ কিবা পৰীক্ষা দিয়া চাকৰি বাকৰিৰ কাৰণে হওক বেলেগ এন্ট্ৰেন্স পৰীক্ষাই হওক তাতেও যদি এনেকুৱা ধৰণৰ প্ৰশ্ন দেখা পোৱা তাতেও তোমালোকৰ এইখিনি কি হ'ব হেল্পফুল হ'ব সো একদম মোস্ট ইম্পৰ্টেন্ট বস্তু হয় তোমালোকে কি কৰিবা মনত ৰাখিবা ঠিক আছে আমি বৰ্গ সংখ্যা কেনেকৈ চিনাক্ত কৰিম আমি এই পদ্ধতিটোৰ জৰিয়তে পৰীক্ষাৰ ক্ষেত্ৰত কি কৰিম চিনাক্ত Please do subscribe, like, comment, share, and press the bell icon.